এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। বটদ্ৰাৰ সমীপৱৰ্তী জামুগুৰি গাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই হত্যাকাণ্ড। বাহাৰুল ইছলাম আৰু তেওঁৰ পুত্ৰৰ আক্ৰমণত থিতাতে নিহত আবু হানিফ নামৰ এগৰাকী ব্যক্তি। দীৰ্ঘদিন ধৰি দুয়োটা পৰিয়ালৰ মাজত আছিল সীমাকেন্দ্ৰিক সংঘাত। আজি অতৰ্কিতে শহুৰৰ ককায়েকৰ পৰিয়ালে ৰড বাটাম লৈ আক্ৰমণ চলাই ভাতৃ আবু হানিফৰ পৰিয়ালক। ঘটনাস্থলীত 10 গাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ ব্যৱস্থা কৰে। ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে ঘটনা সন্দৰ্ভত বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। আপোনাক বান্ধি নিয়া নাই নহয়। আজি দিনত আহিছো কিন্তু আমি পারি ব্লার করে দিবেন। এইটো মোৰ মানে মোৰ দেউতাকৰ 4টা ছোৱালী, সেইকাৰণে মোৰ জেঠাই আছে ন খুৰা আংকলজন, সেইজনৰ এটা ল'ৰা, সেইকাৰণে বাৰে বাৰে আব্বাক মানে মাৰ্ডাৰ কৰা ধমকি দিয়ে। ছোৱালীবোৰে আহে মাৰিবৰ কাৰণে, বাৰে বাৰে আহে। এসপ্তাহত এদিন আহে মাৰিবৰ কাৰণে। এইবাৰ আহি এতিয়া আব্বাক মাৰি পেলাইছে। এইটো আজিয়ে মাৰিছে। এইটো জামুগুৰি, এলটেকনি জামুগুৰি। আপনার দাদার নাম কি? আবু হানিফ। মারিছে যে কোনজনে মারিছে? বাহাৰুল ইছলাম, আসিফ আহমেদ আৰু ছোৱালী দুজনী আছে, পাপিয়া চুলতানা, শামিমা আৰু এটা শাহিন নামৰ ছোৱালী। হত্যাকাণ্ড সংঘটিত হৈছে। এইটো হত্যাকাণ্ডটো ভাই ককাৰ ভিতৰতে হৈছে, কিন্তু মই সঠিককে নাজানো কোনটো কাৰণত হৈছে। মই মাত্ৰ আহিলো। পুত্ৰ হোৱা মানুহজনৰ নামটো আবু হানিফ। কোনে মাৰিছে বুলি অভিযোগ? এইটোতো সঠিকে ক'ব নোৱাৰিম। ককাকে মাৰিছে বুলি ছোৱালীজনীয়ে কৈছে। না, সেইটোৱেতো ভাই ককাৰ ভিতৰতে কাজিয়া হৈছে। এতিয়া কোনে মাৰিছে ল'ৰা সেইটো ক'ব নোৱাৰি। কাজিয়া হৈছিলে যে সেই মানুহজনৰ নাম এই বাহাৰুল ইছলাম আৰু তাৰ কাৰণে আবু হানিফৰ মাজত বোলে হৈছে। আবু হানিফ মৰি গ'ল।